সালাম আলাইকুম, নমস্কাৰ। আজি মই 1800 স্কুৱেৰ ফুটৰ গ্ৰাউণ্ড ফ্ল'ৰটো কমপ্লিট হ'লে আপোনালোকৰ কিমান টকা খৰচা হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'টো মই বনাইছো। যদি আপোনালোকে গ্ৰাউণ্ড ফ্ল'ৰটো ফিনিচিং কৰে, ধৰি লওক পকা কাম যদি আপোনালোকে কমপ্লিট কৰে আৰু আপোনালোকে ধৰি লওক দৰ্জা পাল্লা, খিৰিকী পাল্লা, গ্ৰিল, ৰং, টাইলছ, ফল চিলিং এইবিলাক যদি পিছত কৰে, অকল পকা কামটো আপোনালোকে যদি কমপ্লিট ফিনিচিং কৰে তেতিয়াহ'লে আপোনালোকৰ খৰচ কিমান হ'ব? ধৰি লওক পকা কাম কৰিবলৈ গ'লে যিটো উইণ্ডো, ডোৰ, ফ্ৰেম আপোনালোকৰ লাগে সেইটো লৈ আপোনালোকৰ কিমান খৰচা হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'টো মই বনাইছো। প্ৰথমতে আমাৰ ইয়াত যিটো কাঠ আমি লগাইছো চিহাৰু কাঠৰ আপোনাৰ ডোৰ, উইণ্ডোৰ ফ্ৰেম কেইটা আপোনালোকে চাওক আৰু আপোনালোকৰ কেনেকুৱা লাগিছে ডোৰ আৰু উইণ্ডো ফ্ৰেমৰ ডিজাইন কেইটা আপোনালোকে কমেন্টত জনাব। যদি আপোনালোকৰ ভাল লাগিছে কমেন্টত জনাব, যদি আপোনালোকৰ পছন্দ হোৱা নাই তথাপিও কমেন্টত জনাব। আজি মই চাওঁ কিমানজন মানুহৰ এই কেনেকুৱা ডিজাইন পছন্দ হয় আৰু কিমানজন মানুহৰ এইটো ডিজাইন পছন্দ নহয়। আপোনালোকে ছবি কমেন্ট কৰিব আৰু মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব। মোৰ ভিডিঅ' বিলাক আপোনালোকে পাব। আজি ধৰি লওক আমাৰ ইয়াত 1800 স্কুৱেৰ ফুট যদি আপোনালোকে কমপ্লিট ফিনিচিং কৰিবলৈ যায় তেতিয়াহ'লে আপোনালোকৰ ধৰি লওক যদি আপোনালোকে পকা কামটো আপোনালোকে যদি ফিনিচিং কৰিবলৈ যায় তেতিয়াহ'লে ধৰি লওক আপোনাৰ 20-22 লাখ টকা মান আপোনাৰ খৰচ হ'ব। ধৰি লওক ইয়াত আপোনাৰ কম খৰচতো আপোনালোকে বনাব পাৰিব, কিন্তু বিল্ডিঙৰ শ্ব' নাহিব। ধৰি লওক কেনেকুৱা ডিজাইনটো আপোনালোকে চাওক। যদি আপোনালোকে বাহিৰৰ পৰা যদি আপোনালোকে ডিজাইনটো চাই তেতিয়াহ'লে আপোনালোকে ক'ব পাৰিব যে শ্ব'টো কেনেকুৱা হৈছে, বিল্ডিঙৰ শ্ব'টো কেনেকুৱা হৈছে। এতিয়া যদি আপোনালোকে দুই পাল্লাকে খিৰিকী বা কম খৰচত আপোনালোকে বহুত কম খৰচত আপোনালোকে বনাব পাৰিব। আৰু যদি আপোনালোকে বেছি টকা খৰচ কৰি আপোনালোকে বিল্ডিং বনায় তেতিয়াহ'লে বিল্ডিংটো দেখিবলৈ বহুত শ্ব' লাগিব, বহুত ধুনীয়া লাগিব। ধৰি লওক আমাৰ ইয়াত যিটো আমাৰ কাঠত খৰচা গৈছে, কাঠত ধৰি লওক আমাৰ মিস্ত্ৰী মেকিং চাৰ্জ লৈ কাঠ মিস্ত্ৰী চাৰ্জ লৈ 1,20,000 টকা উইণ্ডো আৰু ডোৰৰ ফ্ৰেমত লৈছে। যদি আপোনালোকে যদি কয় যে আমি 40,000 টকা আৰু মিস্ত্ৰী ধৰি লওক 30,000 70,000 টকাটো আপুনি বিল্ডিঙৰ উইণ্ডো ফ্ৰেম এইবিলাক আপুনি যদি এইটো ঘৰত লগাব পাৰে লগাব পাৰিব, কিন্তু শ্ব'টো তেনেকুৱা নাহিব।